আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষা বিভাগৰ পৰা, আৰু বিশেষকৈ আমাৰ বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ ক্ষেত্ৰত উপ সমিতি এটা গঠন কৰিছিলে, আৰু সেই চাব কমিটি আজি এটা গুৰুত্বপূৰ্ণ বৈঠক মিলিত হৈছে মুখ্যমন্ত্ৰীৰ সৈতে, আৰু সেই বিষয়ে কি আলোচনা হ'ল সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই বিতংভাৱে শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইলৈ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত সতৰ্ক কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত এটা গুৰুত্বপূৰ্ণ খবৰ তেখেতে শ্বেয়াৰ কৰিছে। আজি ইয়াত উল্লেখ কৰিছে যে আজি লোকসেৱা ভৱনত বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বহুকেইটা বিষয় সমাধানৰ অৰ্থে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো, আৰু এই বৈঠকত কেইবাটাও জটিল বিষয়ে সমাধান হয়। ইয়াত কেইবাটাও জটিল বিষয়ে সমাধান হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আজিৰ আপোনাৰ যিটো আলোচনা হৈছিলে আজি লোকসেৱা ভৱনত বিদ্যালয় আৰু উচ্চ শিক্ষা বহুকেইটা বিষয়ত আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে, আৰু শিক্ষামন্ত্ৰীয়ে কৈছে যে আজি কেইবাটাও আপোনাৰ জটিল বিষয় সমাধান হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৰণক লৈ কেবিনেট উপ সমিতিৰ আলোচনা, আৰু যিহেতু আমাৰ বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰত এখন চাব কমিটি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিলে কেবিনেটত সিদ্ধান্ত কৰি, আৰু সেয়ে এই উপ সমিতিৰ আজি আমাৰ বিদ্যালয় প্ৰাধিকৰণৰ সন্দৰ্ভত বা শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ সন্দৰ্ভৰ সমস্যাক লৈ এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াত নিশ্চয় 1 নম্বৰ পইণ্টটো আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ খবৰ, কাৰণ যিহেতু এই বেঞ্চাৰ শিক্ষানুষ্ঠানবিলাকক প্ৰাধিকৰণ কৰিবৰ কাৰণে অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে এখন উপ সমিতি চাব কমিটি গঠন কৰি দিছিলে, আৰু সেই চাব কমিটি আজি আকৌ পুনৰ এটা আলোচনাত মিলিত হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ লগত, আৰু সেই আলোচনাত এটা গুৰুত্বপূৰ্ণ ঠাই পাইছে। ইয়াত কৈছে যে শিক্ষানুষ্ঠান প্ৰাধিকৰণক লৈ কেবিনেট উপ সমিতিৰ আলোচনা। ইয়াত আমাৰ যিহেতু প্ৰথমটো পইণ্টত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াত উল্লেখ কৰিছিলে যে কেইবাটাও জটিল বিষয় আজি সমাধান কৰা হয় বুলি কৈছে, আৰু সেয়া নিশ্চয়কৈ আমাৰ বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ যিখিনি জটিল সমস্যাবিলাক হৈছে নিশ্চয়কৈ এই আলোচনাত সমাধান হ'ব পাৰে। আৰু 2 নম্বৰ পইণ্টত কৈছে যে অসম কলেজ শিক্ষক সন্থাৰ সৈতে আলোচনা, আৰু 3 নম্বৰ পইণ্টত কৈছে যে আৰ্জিত ছুটিক ধৰি শিক্ষকৰ ছুটিৰ সম্পৰ্কে উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ প্ৰতিবেদন। ইয়াত কৈছে যে আৰ্জিত ছুটিকে ধৰি শিক্ষকৰ ছুটিৰ সম্পৰ্কে উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ প্ৰতিবেদনৰ বিষয়ে ইয়াত উল্লেখ কৰিছে, আৰু 4 নম্বৰত কৈছে যে আদৰ্শ বিদ্যালয় সংগঠনৰ সমিতিৰে বৈঠক, আৰু আদৰ্শ বিদ্যালয় সমিতিৰ সংগঠনৰ সৈতে বৈঠকত আলোচনা কৰা হয়। আৰু 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে 6খন নতুন চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ পদ অনুমোদন, আৰু নতুনকৈ 6খন যিখিনি চৰকাৰী আদৰ্শ মহাবিদ্যালয় আছে তাৰ পদবিলাক অনুমোদন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু তাৰ পাছৰ পইণ্টত কৈছে যে অসম সমাজ বিজ্ঞান গৱেষণা পৰিষদ ACSSR প্ৰতিষ্ঠানৰ বিষয়ে আলোচনা কৰা হয়, আৰু শেষৰটো পইণ্টত কৈছে যে নতুনকৈ প্ৰতিষ্ঠিত আপোনাৰ 10খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে পদ সৃষ্টি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। খুব এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আমাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণক লৈ যিখিনি আপোনাৰ কেবিনেট উপ সমিতি গঠন কৰি দিছিলে, আৰু সেই কেবিনেট উপ সমিতিৰ সৈতে আকৌ পুনৰ আজি শিক্ষামন্ত্ৰীকে আদি কৰি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিলে, আৰু সেই আলোচনাত নিশ্চয়কৈ আমাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানবিলাকৰ পদ প্ৰাধিকৰণৰ ক্ষেত্ৰত আলোচনা কৰিছে, আৰু সেয়া খুব এটা গুৰুত্বপূৰ্ণ আলোচনা। আৰু প্ৰতিগৰাকী আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু যিসকল আমাৰ শিক্ষক কৰ্মচাৰী বা কলেজ শিক্ষক সন্থাৰ সৈতে বা আৰ্জিত ছুটি আদি কৰি এই বিষয়ত আলোচনা কৰা হৈছে যিহেতু, আৰু সেয়ে সকলো শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পায় আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব সেয়া আশা কৰিছোঁ, আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰটো পায় আপোনালোকে গুৰুত্ব সহকাৰে শ্বেয়াৰ কৰিব, যিহেতু এইখিনি খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ যিহেতু শিক্ষানুষ্ঠানত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে। আৰু বেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ প্ৰাধিকৰণৰ সৈতেতো এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু ইয়াত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে, কাৰণ ওপৰৰ যিখিনি এটা কথা ইয়াত উল্লেখ কৰিছে যে শিক্ষামন্ত্ৰীগৰাকীয়ে কেইবাটাও জটিল বিষয় আজি সমাধান কৰা হয় বুলি কৈছে মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ সময়ত, আৰু সেয়েহে নিশ্চয়কৈ আমাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ যিখিনি সমস্যা আছিলে সেই সমস্যাবিলাকো সমাধান হৈছে বুলি আমি আশা কৰিছোঁ। আৰু যিহেতু আমাৰ বৰ্তমান যিসকল শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰিব সেই শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক হয়তো টিউটৰ হিচাপে প্ৰাধিকৰণ নকৰি শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ পৰা অনুৰোধ জনাইছোঁ, যিহেতু 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসমৰ LPৰ পৰা কলেজলৈকে যিমানবিলাক আমাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰা হৈছিলে তাত টিউটৰ হিচাপে প্ৰাধিকৰণ কৰি বহুতো সমস্যা সৃষ্টি হৈ আছে আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত,
কাৰণ সেই টিউটৰ শিক্ষকসকলে আজি তেখেতসকলে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত তেখেতসকলে সামান্য এটা ভৰি টুকি লৈ তেখেতসকলে কাম কৰিবলগীয়া হৈছে কাৰণ তেখেতসকলৰ ভৱিষ্যতৰ কোনো আপোনাৰ নিশ্চয়তা নাই কাৰণ ভৱিষ্যতৰ কোনো গাৰাণ্টি নাই আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সামান্য এটা ভৰি টুকি পায় তেখেতসকলে না চৰকাৰী সকলো সা সুবিধা পায় পেঞ্চন পায় না NPS আছে সিহঁতৰ আৰু সেইটোৱে যদি প্ৰাধিকৰণ কৰে তেনেহ'লে নিশ্চয়কৈ আকৌ সমস্যাৰ সৃষ্টি হ'ব আৰু সেয়ে নতুনকৈ যিবিলাক শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰিবলৈ অসম চৰকাৰে গৈ আছে সেই শিক্ষানুষ্ঠানত কৰ্মৰত আমাৰ শিক্ষক কৰ্মচাৰীসকলক যিহেতু তেখেতসকলৰ চৰকাৰী সকলো সা সুবিধা পোৱাকৈ তেখেতসকলক ৰেগুলাৰ শিক্ষক হিচাপে নামাকৰণ কৰি টিউটৰ হিচাপে নামাকৰণ নকৰি তেখেতসকলক শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব বুলি আশা ৰাখিলোঁ আৰু বৰ্তমান যিসকল টিউটৰৰ সমস্যা হৈ আছে সেইসকল টিউটৰৰ সমস্যাখিনি সমাধান কৰি সকলো টিউটৰকে শিক্ষকসকলে উন্নতিকৰণ কৰিবলৈ বিনম্ৰভাৱে আমাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ থাকিল আৰু আজি ভিডিঅ'টো মই শেষ কৰিলোঁ। নমস্কাৰ, জয় আই অসম।